নমস্কাৰ পানী লুটাৰৰ সমুদ্ৰসকলক স্বাগতম জনাইছো মই ঝৰ্ণা জুনাইত বিজেপিৰ মনোনীত প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ অন্তিমটো নিৰ্বাচনী প্ৰচাৰ চলালে বিধায়ক ভুৱন পেগুৱে লোকসভা নিৰ্বাচনলৈ মাজত মাথো এটা দিন বাকি থকাৰ সময়তে বিজেপিৰ মনোনীত প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ জুনাইৰ বিভিন্ন প্ৰান্তত অন্তিমটো নিৰ্বাচনী প্ৰচাৰ চলালে বিধায়ক ভুৱন পেগুৱে বুধবাৰে মিত্ৰজোঁটৰ বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ বিধায়ক ভুৱন পেগুৱে জুনাইৰ সমষ্টিৰ অন্তৰ্গত গালীঘাট ইয়াৰী গাঁও নাহৰ বান্দানা ঐৰামঘাট আদিত চলাই অন্তিমটো নিৰ্বাচনী প্ৰচাৰ নাহৰ বান্দানাৰ মুৰংঘৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰাৰ লগতে সকলোকে উন্নয়ন আৰু দেশৰ প্ৰগতিৰ বাবে বিজেপি তথা মিত্ৰজোঁট দলৰ মনোনীত প্ৰাৰ্থী প্ৰদান বৰুৱাক ভোট দিবলৈ আহ্বান জনায় বিধায়ক ভুৱন পেগুৱে উক্ত অন্তিমটো নিৰ্বাচনী প্ৰচাৰ অভিযানৰ বিধায়ক ভুৱন পেগুৰ লগতে অংশগ্ৰহণ কৰে সন্মিলিত গণশক্তি শ্ৰমিক শক্তি কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অতুল পেগু সন্মিলিত গণশক্তি জোনাই জিলা শক্তিৰ সভাপতি মৌলাকান্ত পেগু টাকা মিচিং পইণ্ট কাবাং কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ৰাজকুমাৰ মৰাং টাকা মিচিং পইণ্ট কাবাং জোনাই জিলা আৰু চিগা আঞ্চলিক সমিতিৰ সভাপতি ভাস্কৰ দলে গণশক্তি জোনাই জিলা সমিতিৰ সাধাৰণ সম্পাদক মন বাহাদুৰ চেত্ৰী আদিয়ে বাহিৰৰ অফিচাৰ কো বেৰমূল নয়ন লুলুতা জাকানি গেছৰ বম্বিলামকো ৰিবিগেছৰ কো বম্বিলামকো লুলুতা কিন্তু এই মেখেলা চাদৰৰ যে গামিক এই গামিকৰ আদৰ নাছিলে কোনো চৰকাৰৰ দিনত কিন্তু এইখন চৰকাৰে কি কৰিছে এইখন চৰকাৰে আমাৰ গামোচা আৰু মিচিং গামিক জিআই টেগ কৰি আদি আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰিছে মিচিং মেখেলা চাদৰ Agora sorkar ke pangane dune gamangane imanna gamangana misina gamangane upakar sorkar se upar se khandina sikiti prodan korar kana karise bol jadu dr honote ko boludo ibondu কেন্দ্র সরকারের গুরুত্ব প্রদান করা আরম্ভ করছে যুগে যুগে আমার অঞ্চলগুলো নিরাপত্তা পাওয়া ছিল আজ এমাহৰ আগত মুখ্যমন্ত্রী আহি ধেমাজি জেলাত 46,000 মানক নিরাপত্তা প্রদান করছে আর আপনাদের লোক বিরুদ্ধে মিশন বসুন্ধরা 3 আন্দোলন আমার এই জায়গাগুলো নিরাপত্তা পাওয়া আরম্ভ করে মানুষের আছে নামও করতে পারে লামটো পদবী সরকারে বরাবর ময়ের তাতো আর লগতে অকল গণশক্তি বিজেপি অকল নহয় এবাৰ এটা বস্তু লক্ষ্য কৰিছো মিচিং জাতীয় সংগঠনৰ বহুতে ভাৰতীয় জনতা পাৰ্টি ঘূৰি দিছে এখানে বহুত জায়গা মোক সুধিছে কিয় মিচিং জাতীয় সংগঠনৰ এবাৰ বিজেপি হৈ লাগিছে এটা বস্তু আজি ভাৰত স্বাধীনৰ ৭৫ বছৰ হৈ বছৰত আমি ৮ কোটি ৯০ কোটি টকা পাওঁ ডেভেলপমেন্টৰ কাম কাজ যিমান কৰিব লাগে আমি কৰিব নোৱাৰো 2% কাম হলো এমএসসি নামৰ পকা ৰাস্তা আমি আজিলৈকে বনোৱা নাই এমএসসি নামৰ বচ্চন পকা দলন 5 কোটি টকা 2 কোটি টকা 3 কোটি টকা পকা দলন আমি বনাও পাৰা নাই মুৰগুংকো মধু ৰাজসুন্দৰীকো মধু বচ্চন হস্পিটেল কো এমএসসি নামৰ আমি বনাও পাৰা কিয় আমাৰ মিচিং চাকৰিৰ পৰিকল্পনাটো সংবিধানে স্বীকৃতি দিয়া আমাৰ জনসংখ্যা কিমান এমএসসি 11.5 লাখ আর যেমন ছাত্রদের পরিকল্পনার জনসংখ্যা 11.5 লাখ কিন্তু গত বছৰত পাই আছে 500-600 কোটি টকা ডিমাসা প্রবাস কাউন্সিল গত জনসংখ্যা কিমান 6.5 লাখ গত বছৰত কিমান পাই আছে 300-400 কোটি টকা কিন্তু মোৰো একে জনসংখ্যা কালিয়ামৰ অনুষ্ঠানে একে জনসংখ্যা গৰু পাই 6 কোটি টকা বছৰত গৰু পাও 90 কোটি টকা 100 সংবিধানৰ পৰিকল্পনা মূলহি বছৰত 4-5 কোটি টকা পাম আৰু বছৰত 4-5 কোটি টকা পালে আমি পকা দলমো 5 কোটি টকা খৰচ কৰি বনাব পাৰিম 10 কোটি টকা আৰু ৰাস্তা বনাব পাৰিম স্কুল বনাব পাৰিম হস্পিটেল বনাব পাৰিম সিদ্ধিদিন কো ডিএমপি এমকে নিয়ন্ত্ৰণ জাতীয় সংগঠনে এইটোৰ কাৰণে সংগ্ৰাম কৰিছে কিন্তু আজি কোনো চৰকাৰে এই বিষয়টো গুৰুত্ব দিয়া নাছিল কংগ্রেস সরকার 15 বছর আছে তরুণ গগৈ মুখ্যমন্ত্রী গুরুত্ব নিদিলে কিন্তু ভাল খবর আজি কোনোবাই যদি আজি বৰঞ্জি লিখে মিচিং চাকৰিৰ পৰিষদৰ যদি বৰঞ্জি 100 পাছত লিখে বৰঞ্জি লিপিবদ্ধ থাকিব
যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে কেবিনেট ডিচিছন লৈ চেন্ট্ৰেল গভৰ্ণমেণ্টলৈ ৰেকমেণ্ড কৰিছে মিচিং সাহিত্যিকৰ পৰিসৰত সাংবিধানিক স্বীকৃতি প্ৰদান কৰিব লাগে বুলি ৰেকমেণ্ড কৰিছে। আশা ৰাখিছোঁ মোদীজী দ্বিতীয়বাৰ প্ৰধানমন্ত্ৰী হ'ব আৰু 1-1.5 বছৰৰ ভিতৰত এই সাহিত্যিকৰ পৰিষদটো সাংবিধানিক স্বীকৃতি পাব আৰু বছৰত আমি 400-500 কোটি টকা পাই আমাৰ অঞ্চলৰ ডেভেলপমেণ্টৰ কাম মিলিয়ে লিখা আছে মিচিঙৰ নাটকটো মিচিঙৰ এই কাবিলাতে নিৰ্মিব পৰা চলিবা কাবিলা মন্দিৰত মিচিং শব্দটো লিখা নাই নিৰিব লিখা আছে। একাৰে যুগে যুগে বিভিন্ন চৰকাৰক আমি কৈ আহিছিলো মিৰি শব্দটো সংবিধানৰ পৰা গুচাই মিচিংটো এই কমনা বাৰে বাৰে লগাই তৰুণ গগৈকে দি তৈ মই এমএলএ আই দুপা কিন্তু হয় চৰকাৰী কিন্তু ভাল খবৰটো হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চৰকাৰ আৰু ডক্টৰ ৰনোজ পেগু ট্ৰাইবেল এফেয়াৰ্ছ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ৰেকমেণ্ড কৰাৰ পাছত এতিয়া মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছে শেষ পৰ্যায়ত আছে নিৰিটো সলাই মিচিং কৰাৰ কাৰণে এইখন চৰকাৰে আগবাঢ়িছে বিজেপি চৰকাৰে। যুগে যুগে এই মিচিং ভাষা মিচিং গাঁৱত আমি প্ৰাথমিক পৰ্যায়ত পঢ়াব লাগে মিচিং ভাষাটো পঢ়াব লাগে না আগমকালে 40 বছৰ হৈ সংগ্ৰাম কৰি আছে কোনো চৰকাৰে গুৰুত্ব দিয়া নাছিলে কিন্তু সবতকৈ ভাল খবৰ এইখন চৰকাৰে ইতিমধ্যে আইন বনাই মিচিং ভাষাটো প্ৰাথমিক পৰ্যায়ত পঢ়াব পৰা ইতিমধ্যে আইন হৈ গ'ল কিতাপ পৰ্যন্ত প্ৰিণ্ট দিয়া হোপা আপোনাৰ বছৰ 100% মিচিং ছাত্ৰ ছাত্ৰী আছে হোপা পঢ়াই নামৰ আৰম্ভ হৈ গৈছে কালি গৈ টিকা দুনাম আইতা এইবোৰ জেগাত